তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। তো ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু আমাৰ ঘৰলৈ কোন আহিছে জানেনে? এইপিনে চাওকচোন, আমাৰ সমীৰণ আহিছে। এইটো আমাৰ আইচাৰ লগত খেলিবলৈ আহিছে। হয় নাই আইচা? ঐ নহয় নি? এতিয়া আমাৰ সমীৰণক কৈছোঁ ডাইলগ এটা দিয়া বুলি। তোৰ ক'বহি, চাই থাকিব। তোৰ কালি সমীৰণহঁতৰ ৰিজাল্ট দিলে বোলে পৰীক্ষা। তোৰ কেনেকুৱা হ'ল সুধি চাওঁগৈ। সমীৰণ, কালি পৰীক্ষাৰ ৰিজাল্ট দিলে নহয়, কি হ'ল? হে 1 নম্বৰ গ'ল। হে 1 নম্বৰ গ'ল। 1 নম্বৰত গ'লে? কিবা ডাইলগ এটা কৈ দিয়া আকৌ। খাই লোৱা নহ'লে দেই, খাই লোৱা তাৰপিছত ক'বানে? কিবা এটা কোৱা তুমি বাবুলে। অঁ কিবা এটা কৰিলোঁ। কৰিলি? অঁ খাই দিলে 500, খাই দিলোঁ 200, থাকিলে 300। এইটো বেছি চুকাবে প্ৰ' যাও। এইপিনে দুইটাই খেলি আছে। তো আমাৰ সমীৰণ মোৰ ভাগৰ মানে বজনাৰ ভাগৰ ল'ৰা হয়। তো গাইছ, বৌ ভাগৰ চেনেলটো লাইক আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। তো এইপিনে এইজন বহি আছে ধুনীয়াকৈ, হয় নাই? বহি আছা নি? কেলে? বাহ, তো আমি ধুনীয়াকৈ গোটেইকেইটাই ওলাই আনিলোঁ চিলাপথাৰলৈ যাবলৈ। এইপিনে আমাৰ আইচা, চা এইজনী আইচা বাপেকৰ পৰা পইচা 10 টকা খুজি লৈছে মিঠা খাবলৈ। তো চিলাপথাৰলৈ কেলৈ যাওঁ গাইজ, চাই থাকক আপোনালোকে। আমি চিলাপথাৰ আহি পাই গ'লোহি আৰু এইপিনে বস্তু ল'লোঁ সেইটো। তো আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ বস্তুটো। তো এতিয়া আছোঁ আমি চিলাপথাৰ ষ্টেচনত। এইপিনে ধুনীয়াকৈ ষ্টেচনলৈ আহিলোঁ ধুনীয়াকৈ। তো এইপিনে মানুহ বহি আছে, ট্ৰেইন আহিব এতিয়া। এই নাহে, অকণমান দেৰিকৈ আহিব ট্ৰেইন। আচ্ছা, ক'ত আহিলা আজি তুমি? পাইছা তুমি চোৱা ক'ত আহিলা নো? ফাইনেলি আমি আহি পিনে ঘৰত পাই গ'লোহি। আমি আহোঁতে অকণমান ৰাতি হ'ল। তো চিলাপথাৰৰ পৰা আমি কি বস্তু আনিছিলোঁ চাই লওকচোন আপোনালোকে। रहा नहीं जाता तड़प ही। তো এইটো বস্তু আপোনালোকে মাজে দেখাই দিয়া বস্তুটো। তো এইপিনে আমাৰ আইচা বহি আছে, আমাৰ মা বহি আছে। টেন টেন। তো এইটো আনিছিলোঁ আমি বস্তুটো। এইটো দেখাই দিয়া। এইটো দেই, এইটো এনেকৈ পকাই দিলে ওখ হৈ যায়। কিয় না হৈছে এনেকৈ পকাই দিলে ওখ হৈ যায়। এইটো চাওক খাই তাৰপিছত আকৌ ইয়াত খুলি দিলে এইটো এনেকৈ দীঘল হৈ যায়। মোবাইল থোৱা ষ্টেণ্ড ৰ'বা 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 আনিব গৈছিলোঁ চিলাপথাৰৰ পৰা। এইটো এনেকৈ কৰি দিলে, এইটো এনেকৈ কৰি দিলে, এনেকৈ কৰি পুইকেনে দীঘল হৈ যায়। এইটো চাওক, আদ দিয়া, তুমি আদ দিয়া, তুমি আঁতৰি দিয়া তাৰপৰা এইডোখৰলৈ আঁতৰি দিয়া। ইয়াত দেখুৱাই দিওঁ ক।